গাড়ীত উঠিল। কাৰ দুখন মুহূৰ্ততে সেই ঠাই পৰিত্যাগ কৰি হোটেলৰ সন্মুখৰ পথৰে অগ্ৰসৰ হ'ল। প্ৰায় 2 কিলোমিটাৰমান আগবঢ়াৰ অন্তত 2খন গাড়ী এখন দলঙৰ ওপৰত উঠিল। দীঘল দলংখনৰ মাছ পোৱাৰ লগে লগে অকস্মাত শ্যামৰ কাৰখন ৰৈ গ'ল। তাকে দেখি লুইছেও ৰখাবলৈ বাধ্য হ'ল। শ্যাম গাড়ীৰ পৰা নামি এটা ৰঙা ৰঙৰ চুটকেছ হাতত লৈ দ্ৰুত পদক্ষেপেৰে লুইছৰ ওচৰলৈ আগুৱাই গ'ল। লুইছেও তদ্ৰুপ চুটকেছ এটা লৈ গাড়ীৰ পৰা নামিল। শ্যামে লুইছৰ হাতৰ চুটকেছটোলৈ চালে। লুইছে চাৰিওফালে এবাৰ চকু ফুৰাই বনেটৰ ওপৰত চুটকেছটো ৰাখি খুলিবলৈ চেষ্টা কৰিলে। ঠিক সেই মুহূৰ্ততে শ্যামে নিজৰ হাতৰ চুটকেছটো দাঙি সৰ্বশক্তি প্ৰয়োগ কৰি লুইছৰ মূৰত মাৰিলে। আহ! এটা চিৎকাৰ কৰি লুইছে লগে লগে জ্ঞান হেৰুৱাই দলংখনৰ ওপৰতে বাগৰি পৰিল। শ্যামে বন্ধুসকল, উপন্যাসখনৰ পৰৱৰ্তী অংশ শুনিবলৈ পাব নেক্সট ভিডিঅ'ত। আপোনালোকে মোৰ এই উপন্যাসখন শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আৰু লগতে মোক উৎসাহ যোগাবলৈ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ইয়াক শ্বেয়াৰ কৰি দিয়ক আৰু নটিফিকেশ্যন অন কৰি থ'ব যাতে মই নতুন ভিডিঅ' বা নতুন অডিঅ' বুক আপলোড কৰিলে যাতে আপোনালোকৰ ওচৰলৈ নটিফিকেশ্যন যায়। আৰু বন্ধুসকল কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।